নমস্কাৰ বন্ধুসকল, আসাম টেট 2019ৰ বাবে যিসকলে প্ৰস্তুত হৈছে সেইসকলৰ বাবে ইতিমধ্যে আমি কেইবাটাও গণিতৰ খণ্ড আপোনালোকলৈ আগবঢ়াইছিলোঁ। আজিৰ এই বিশেষ খণ্ডটিত কেইটামান অতি প্ৰয়োজনীয় গণিত আপোনালোকৰ বাবে আগবঢ়াইছোঁ, লগতে উত্তৰসমূহ কৰি দিয়াৰ প্ৰয়াস কৰিছোঁ। যিসকলে পোনপ্ৰথমবাৰৰ বাবে এই চেনেলটো চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব, যাতে পৰৱৰ্তী খণ্ডসমূহ আপোনালোকে পাবলৈ সক্ষম হয়। আহক আমি মূল অংশটোলৈ আগবাঢ়োঁ। আজি প্ৰথম প্ৰশ্নটো লৈ আহিছোঁ। 2√5 ডিভাইডেড বাই √10 সংখ্যাটো স্বাভাৱিক সংখ্যা, পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা বা খণ্ড সংখ্যা। এই প্ৰশ্নটো উত্তৰ কৰিবলৈ হ'লে আমি প্ৰশ্নটো কিছু কৰি ল'ব লাগিব, সৰল কৰি ল'ব লাগিব। 2√5 ডিভাইডেড বাই √10। এতিয়া 2√5 এই √10টো আমি 2 × 5 এনেদৰে আমি ভাঙিব পাৰোঁ। 2 × 5 মানে √2 × √5কে আমি ভাঙিব পাৰোঁ। তেনেকৈ 2√5টো আমি তাৰ লগতে নভঙাকৈ আমি ৰাখি দিম। এতিয়া √5 কাট খাই যাব আৰু থাকিব 2/√2। এতিয়া এই 2য়ে √2ক √2 বাৰ যাব। যিহেতু √2ৰ লগত √2 পূৰণ কৰিলে 2 হয়, গতিকে আমাৰ উত্তৰটো হ'বগৈ √2। গতিকে √2টো আমাৰ অপশ্যনটো আমি জানো যে √2 এটা অপৰিমেয় সংখ্যা, বৰ্গমূল থকা এটা সংখ্যা যিটো অপৰিমেয়। গতিকে আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপৰিমেয় সংখ্যা। পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। ৰাশি √10 × √15ৰ মান 165√6, 6√5 বা 10√3। এইকেইটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব? সেইটো কৰিবলৈ হ'লে আমি এই ৰাশিটো আমি সৰল কৰি ল'ব লাগিব। √10 × √15। এতিয়া √10টোত আমাৰ 2 × 5 আৰু √15টোক আমাৰ 3 × 5 এনেদৰে আমি ভাঙি ল'ব লাগিব। তাৰপৰা √2 × √5, √3 × √5 আমি এনেদৰে আমি ভাঙি পেলাব পাৰোঁ। এতিয়া আমি ইয়াত দেখিলোঁ যে √5 দুটা আছে, গতিকে √5 হোল স্কোৱাৰ হ'ব আৰু √2 × √3 ইয়াত থাকি গ'ল। গতিকে √5 হোল স্কোৱাৰ মানে হৈছে 5 আৰু √2 আৰু √3টো আমি √2 × 3 এনেদৰে আমি পাতিব পাৰোঁ 5√6। এইটো হৈছে আমাৰ শুদ্ধ উত্তৰ, যিটো শুদ্ধ উত্তৰটো আমাৰ বি অপশ্যনটোত আছে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে 6⁴ ৰ মান 6⁷, 612, 643 বা ওপৰৰ এটাও নহয়। এই প্ৰশ্নটো কৰিবলৈ তেনেই সহজ। ইয়াত 6টো আমাৰ বেছ আছেই, আমাৰ ইয়াৰ সূচক আছে 4 আৰু 3। এই সূচক দুটা আমি এই ব্ৰেকেটটো আমি যেতিয়া আঁতৰাই দিম তেতিয়া সূচক দুটা পূৰণ হৈ যাব। গতিকে 6⁴ এইটো হৈছে আমাৰ শুদ্ধ উত্তৰ। পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। 16⁻³ ⁴ (−1)ৰ মান 8, 1/8, 1/6 বা 1/4। এই প্ৰশ্নটো আমি সৰল কৰি ল'ব লাগিব। প্ৰথমতে যেতিয়া ইয়াত 16টো বেছ হিচাপে আছে, 16টোক আমি ভাঙি ল'ব লাগিব। গতিকে 16টো ভাঙিলে আমি 2 × 2 × 2 × 2 মানে 2⁴ আমি তেনেদৰে আমি 16টো সলনি আমি 2⁴ বুলি আমি লিখিব পাৰিম। 2⁴ 3/4 (1). গতিকে আমি 2⁴ লগত আমি 3/4টো ইয়াত পূৰণ হৈ গুচি যাব। এই 4য়ে 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 কাট খাই গুচি যাব। ওপৰত (1)টো আমাৰ থাকি যাব। গতিকে 2⁵ থাকিলে 3 লগত যেতিয়া 1টো পূৰণ হ'ব, পূৰণ হ'লে 3⁻⁻1 সমান 2⁻³ হ'লে 1/2³ হ'ব।
আমাৰ সূচকৰ নিয়ম আছে গতিকে 1/2 কিউব মানে 1/8 2 কিউব মানে 2 3টা ইয়াত পূৰণ হৈ আছে 2 × 2 × 2 মানে 8 এইটো হৈছে আমাৰ শুদ্ধ উত্তৰ 1/8 হৈছে আমাৰ ইয়াত শুদ্ধ উত্তৰ যেটো আমাৰ অপচন বি আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ 5 + √5 × 5 - √5 ৰ মান হ'ব 25 25 - 5 √5 20 বা 20 - √5 এই প্ৰশ্নটো আমি সৰল কৰিবলৈ হ'লে আমি ইয়াত এটা সূত্ৰ আমি জড়িত কৰিব লাগিব আমি জানো যে a + b * a - b = a² - b²। ইয়াত a + b এনেদৰে আমি 5টোক a বুলি ভাবিব লাগিব আৰু √5টোক b বুলি ভাবিব লাগিব তেতিয়া a² - b² হ'বগৈ গতিকে আমাৰ 5² - √5 হোল² 5² মানে 25 আৰু √5 মানে অনলি 5 গতিকে 25 ৰ 5 গ'লে থাকিলে 20 যিটো আমাৰ ইয়াৰ অপচন চিটো শুদ্ধ হ'ব গতিকে বন্ধুসকল আজিলৈ আমি প্ৰশ্ন ইমানেই সংগ্ৰহ কৰি আনিছোঁ আৰু পৰৱৰ্তী সময়ত ইয়াতকৈ অধিক প্ৰশ্ন আপোনালোকৰ বাবে আগবঢ়াম যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকলে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু বেল আইকনটো প্ৰেছ কৰে যাতে আমাৰ পৰৱৰ্তী গণিতৰ বা অন্যান্য ভিডিঅ'সমূহ আপোনালোকে পাবলৈ সক্ষম হয় ধন্যবাদ